লগতে এইটো অনুৰোধ কৰোঁ যাতে ঈদৰ নামাজ যেতিয়া হ'ব আপোনালোকে চাব যাতে ৰাস্তাৰ ছাইডত বাইক গাড়ী ৰাখি যাতে ট্ৰেফিকটো নহয় ইমানখিনি এনচিয়'ৰ কৰিব আৰু ৰাস্তাৰ ওপৰত যাতে নামাজ নপঢ়ে যদি মানুহ বেছি হয় লাগিলে 2 নম্বৰ জামাত এটা কৰি ল'ব সকলো ৰাইজকে মোৰ অনুৰোধ যে আগৰ যিটো ঈদ উজ জোহা আমাৰ পবিত্ৰ ঈদ উজ জোহা যোনটো ফেষ্টিভেল আপোনালোকৰ আহিছে তাত যিখিনি চৰকাৰে নিৰ্ধাৰিত কৰিছে নিয়ম নীতি সেই নিয়ম নীতি অনুযায়ী আপোনালোকে কামখিনি কৰিব আৰু যদি কিবা অসুবিধা পায় কিবা কামত কিবা যদি দিগদাৰী হয় আমি আপোনালোকক এটাই অনুৰোধ কৰোঁ যে নিজৰভাৱে আপোনালোকে হাতত নল'ব বস্তুখিনি আপোনালোকে কণ্টেক্টত থাকিব আপোনালোকৰ লোকেল যিটো থানা বা এইখিনি জেগাৰ যিটো 5 গ্ৰাম অফিচাৰ যিসকল আছে আমাৰ অফিচাৰ তেওঁলোকৰ লগত কণ্টেক্টত থাকিব কিবা যদি প্ৰব্লেম হয় লগে লগে তেওঁলোকক জনাব নিজাভাৱে আপোনালোকে নিজৰ হাতত আইনটো যাতে নলয় আৰু লগতে এইটো অনুৰোধ কৰোঁ যাতে ঈদৰ নামাজ যেতিয়া হ'ব আপোনালোকে চাব যাতে ৰাস্তাৰ ছাইডত বাইক গাড়ী ৰাখি যাতে ট্ৰেফিকটো নহয় ইমানখিনি এনচিয়'ৰ কৰিব আৰু ৰাস্তাৰ ওপৰত যাতে নামাজ নপঢ়ে যদি মানুহ বেছি হয় লাগিলে 2 নম্বৰ জামাত এটা কৰি ল'ব আৰু লাগিলে আৰু বেলেগ জেগাত য'তে কৰিব বিচাৰে মানুহ বোলে বেছি হৈছে আমাৰ এক্সট্ৰা ক'ৰবাত জেগা লাগে তেতিয়া অ' চি ছাৰৰ লগত কথা পাতি তেওঁলোকে জেগা আপোনালোকে হেল্প কৰিব য'ত নামাজ পঢ়িব বিচাৰে আৰু বাকী সদায় যেনেকৈ চলি আছে আপোনালোকৰ তেনেকৈ ধুনীয়াকৈ ঈদৰ বাকী যিটো ফেষ্টিভেল হয় আপুনি পালন কৰক সেইটো অনুৰোধ আপোনালোকক ধন্যবাদ স্যার কুরবানি নিয়ম এটা প্ৰথম আছে কেটল প্ৰিজাৰ্ভেশ্যন এক্ট সেইটোৰ মতে যিখিনি ৰুলছ ৰেগুলেশ্যন আছে আৰু যিখিনি চৰকাৰে যেনেকুৱা নিৰ্ধাৰিত কৰিছে নিয়ম নীতি সেইখিনি নিয়ম নীতি অনুযায়ী আপোনালোকে কামখিনি কৰিব সেইটোৱে